হয় নিশ্চয়কৈ ক'ব লাগিব মহাপুৰুষ গুৰুজনাৰ যি প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ যি জন্ম উৎসৱ এই জন্ম উৎসৱক যি আয়োজন দেখা পোৱা গৈছে ব্যাপক প্ৰস্তুতি এই মুহূৰ্তত মই উপস্থিত আছোঁ হাজোৰ ৰামদিয়া কৰুণাকান্ত আঞ্চলিক শাখাৰ সাংস্কৃতিক কেন্দ্ৰৰ নামঘৰত এই মুহূৰ্তত হৰি নাম গুণানুকীৰ্তন দেখা পোৱা হৈছে যিহেতুকে কাইলৈ ৰাজ্যৰ চুকে কোণে নামঘৰ সত্ৰ নামঘৰসমূহত দেখা পোৱা যাব এক উখল মাখল পৰিৱেশ গুৰুজনাৰ যি মাধৱ গুৰুজনাৰ যি 507 জন্ম উৎসৱ এই 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱক লৈ যি উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে এই মুহূৰ্তত ৰামদিয়াত আৰু এই মুহূৰ্তত মই যিহেতুকে সাংস্কৃতিক নামঘৰ প্ৰাংগণত উপস্থিত আছোঁ আৰু যিহেতুকে মই সতীৰ্থই দেখুৱাব এক আহ্লাদিত পৰিৱেশ হৰিৰ নাম গুণানুকীৰ্তন দেখা পোৱা গৈছে যিহেতুকে ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত হাজো জিলা শাখাৰ যি আঞ্চলিক শাখা আছে আঞ্চলিক শাখাসমূহৰ এয়া কৰুণাকান্ত আঞ্চলিক শাখা ৰামদিয়াৰ আতিথ্যত এনেদৰে উদযাপন কৰা হৈছে কাইলৈ বিস্তৃত কাৰ্যসূচী আৰু এই মুহূৰ্তত এই লোকাৰণ্য পৰিৱেশ দেখা পোৱা গৈছে আৰু লাড়ু পিঠা আপ্যায়নৰ পিছতে এনেদৰে আইসকলে হৰিৰ নাম গুণানুকীৰ্তন দেখা পোৱা গৈছে মই সতীৰ্থই কিছু পৰিৱেশ দেখুৱাব এনেদৰে লোকাৰণ্য হৈ পৰিছে হৰিৰ নাম গুণানুকীৰ্তন দেখা পোৱা গৈছে অমৃতৰ নদী বহে নিশ্চয়কৈ ক'ব লাগিব এনেদৰে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে আমি আদৰণীয় সমিতি বিষয়ববীয়াসকল আছে আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম যিহেতু কাইলৈ মাধৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে কি কাৰ্যসূচী অনুষ্ঠিত কৰিছে কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ অহাকালি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আমি আয়োজন আৰু প্ৰস্তুতি চলাই আছে ইয়াত আমাৰ আই মাতৃসকলে আৰু বাপু ভকতসকলে সমূহ প্ৰস্তুতিৰ কাৰণে যা যোগাৰ কৰি আমাৰ অহাকালি সিদ্ধ প্ৰসাদৰ যা যোগাৰ কৰি আছে আৰু মাহ প্ৰসাদৰ যা যোগাৰ আৰু আমাৰ চাহৰ কাৰণে লাড়ু জলপানৰ কাৰণে দৈ চিৰা এনেকৈ সমস্তখিনিয়ে আইসকলে যোগাৰ কৰি আছে আমাৰ অহাকালি ৰাতিপুৱা 3:30 বজাত উষা কীৰ্তন অনুষ্ঠান দ্বিতীয়তে 5:30 বজাত আমাৰ পৰিৱেশ নিকাকৰণ আৰু 8 বজাত ধৰ্মধ্বজা উত্তোলন 9 বজাত ভাগৱত শোভাযাত্ৰা 10 বজাত নাম প্ৰসংগ আৰু 12 বজাত আমাৰ মাধৱদেৱ গুৰুজনাৰ আলোচক বিষয়ৰ আলোচক চক্ৰ সভা অনুষ্ঠিত হ'ব তাৰ পিছত আমাৰ 2 বজাত সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে আৰু গধূলি আমি 6 বজাত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ সমূহ বাপ বান্ধৱৰ পদূলিৰ মুখত বন্তি প্ৰজ্বলন হ'ব এইখিনিয়ে আমি অনুষ্ঠান ৰাখিছোঁ আৰু ইয়াকে কৈ আমি সমস্ত বাপ বান্ধৱক আৰু আমি ৰামদিয়া ৰাইজক ধন্যবাদ জনাই আজিৰ আমি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ আমাৰ ভক্তবান আই বাপ সমস্ত মিলি কমচে কম 12-1300 আমাৰ ইয়াত আমাৰ গোট হ'ব আমাৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাত নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে আইসকল আহিছে আৰু লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে হৰিৰ নাম গুণানুকীৰ্তন দেখা পোৱা গৈছে কৰুণাকান্ত আঞ্চলিক যি শাখা আছে শাখাৰ আঞ্চলিক শাখাৰ সাংস্কৃতিক কেন্দ্ৰৰ নামঘৰত ইতিমধ্যে উখল মাখল পৰিৱেশ যেহেতু কাইলৈ বিস্তৃত কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে মহাপুৰুষ মাধৱ গুৰুজনাৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ইয়ালৈ ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই সতীৰ্থক
আপোনালোকে লাড়ু পিঠা পনাৰ বাবে ভকত বৈষ্ণৱ আদৰিবলৈ সাজু হৈছে কি ক'ব আমি লাড়ু পিঠা বনাইছোঁ আমাৰ আইসকল বাপসকল আহিব কালি মানে আমাৰ কিবা এটা হেৰি আছে আৰু লাড়ু বনাইছোঁ সিদ্ধান্ত হ'ব কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে বঢ়িয়া লাগিছে আমাৰ কালি ভাপ আইসকল আহিব আমি আজিয়ে লাড়ু পিঠা তাই তৰকাৰী বনাই থলোঁ কালি বাপসকল আহে প্ৰসংগ হ'ব নাম প্ৰসংগ আৰু সিদ্ধ প্ৰসাদ হ'ব এয়া আমি ধন্যবাদ দিছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ যিহেতুকে কাইলৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিব ৰাজ্যৰ প্ৰতিখন সত্ৰ নামঘৰসমূহত দেখা পোৱা যাব এক উখল মাখল পৰিৱেশ পুৱাৰে পৰাই এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব আৰু ব্যতিক্ৰম নহয় ৰামদিয়াৰ এই কৰুণাকান্ত আঞ্চলিক শাখাৰ সাংস্কৃতিক কেন্দ্ৰ নামঘৰত যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত যি 8খনকৈ প্ৰাথমিক শাখা এই আঞ্চলিক শাখাৰ লগত জড়িত হৈ ওতঃপ্ৰোতভাৱে বিগত বছৰৰ দৰে এইবেলি অনুষ্ঠিত কৰিছে দেখা পোৱা গৈছে ব্যাপক আয়োজন আৰু এই মুহূৰ্তত কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে মই উপস্থিত হৈছিলোঁ ৰামদিয়াৰ এই সাংস্কৃতিক কেন্দ্ৰ নামঘৰ প্ৰাংগণৰ পৰা মই সতীৰ্থ নয়নৰ সহযোগত মৃদুল মজুমদাৰ এনিভাৰ 24